স্বস্তিকা কুকিঙৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক আদৰণি জনাইছোঁ। ভোগালী বিহুলৈ মাজত মাত্ৰ কেইদিনমান বাকী আছে, সেয়েহে আপোনালোকৰ বাবে আজি মই সুতুলি পিঠাৰ ৰেচিপি এটা লৈ আহিছোঁ। সকলোৱে চাগে সুতুলি পিঠা বনায়েই, কিন্তু মইনো কেনেকৈ বনাওঁ তাৰে ভিডিঅ'টো লৈ আহিছোঁ। আহকচোন তেন্তে দেৰি নকৰি ভিডিঅ'টোৰ মাজলৈ যাওঁ। পিঠাৰ বাবে মই আধা কাপ গুড় লৈছোঁ আৰু অকণমান গৰম পানী লৈছোঁ। গৰম পানী দি গুড়খিনি মই ভালকৈ গলাই ল'ম। এতিয়া গুড়খিনি মই চামুচ এখনেৰে ভালদৰে মিক্স কৰি লৈছোঁ। এয়া চাওক গুড়খিনি প্ৰায় ভালদৰে গলি গৈছে। এতিয়া মই চেকনি এখনৰ সহায়ত চেকি ল'ম, কাৰণ গুড়ত কেতিয়াবা লেতেৰা থাকে, সেইখিনি চেকনিখনত ৰৈ যাব। এতিয়া মই একাপ বৰা চাউলৰ পিঠাগুড়ি লৈছোঁ আৰু সেই একেটা কাপেৰে আধা কাপ আৰৈ চাউলৰ পিঠাগুড়ি লৈছোঁ আৰু অকণমান বেকিং চ'ডা লৈছোঁ। এতিয়া যিখিনি গুড় গলাই লৈছিলোঁ সেই গুড়খিনি অলপ অলপকৈ দি আটা মঠাৰ নিচিনাকৈ মঠি ল'ম। মই যিহেতু ইয়াত কেঁচা পিঠাগুড়ি লৈছোঁ, সেয়েহে অলপ অলপকৈ গুড়ৰ পানীখিনি দি মঠি আছোঁ, নহ'লে বেছি ঢিলা হৈ যাব পাৰে। এয়া চাওক, এইখিনি মঠা হৈ গ'ল, ইমানটো জোখত হ'ব লাগে। এতিয়া এইখিনি ৰেষ্ট কৰিব দিম প্ৰায় 10 মিনিটমানৰ কাৰণে। পিঠাখিনি ৰেষ্ট হয় মানে মই তিলখিনি ভাজি ল'ম। ইয়াৰ বাবে কেৰাহীত সৰু কাপটোৱে মই একাপ তিল দি দিছোঁ। তিলখিনি ভালদৰে ধুই মই ৰ'দত শুকুৱাই লৈছিলোঁ। এতিয়া কম জুইত এইখিনি ভাজি থাকিম যেতিয়ালৈকে মচমচীয়া হৈ নাযায়। গেছৰ ফ্লেমটো মিডিয়াম কৰি লৰাই লৰাই এইখিনি মই ভাজি আছোঁ। এয়া দেখিছেনে, তিলখিনি ফুটিবলৈ আৰম্ভ কৰিছে। এয়া তিলখিনি ভজা হৈ গ'ল। ইয়াতকৈ বেছি ভাজিব নালাগে, ইয়াতকৈ বেছি ভাজিলে তিলখিনি তিতা হ'ব। এতিয়া মই গেছৰ ফ্লেমটো অফ কৰি লৈছোঁ আৰু তিলখিনি ঠাণ্ডা হ'লে মিক্সিত পিচি ল'ম। এয়া তিলখিনি ঠাণ্ডা হ'লত মই মিক্সিত পিচি ল'লোঁ। এতিয়া এইখিনি বাতি এটালৈ উলিয়াই লৈছোঁ। এতিয়া ইয়াত ডাঙৰ চামুচেৰে 2 চামুচ গুড় দিছোঁ। গুড়ৰ পৰিমাণটো মিঠা যিমান খায় সেই হিচাপত দি ল'ব। এইখিনি এতিয়া ভালদৰে মিক্স কৰি লৈছোঁ। গুড়টো মোৰ অলপ কম হোৱা যেন লাগিলে, সেইকাৰণে মই আৰু এচামুচ দি ল'লোঁ। এইখিনি ভালদৰে এতিয়া সানি লৈছোঁ। এই 10 মিনিটৰ পিছত পিঠাখিনি আকৌ এবাৰ এইদৰে মঠি ল'ব। এতিয়া পিঠাখিনিৰ পৰা সৰুকৈ এটা লাড়ু ল'ব আৰু লাড়ুটো হাতেৰে গোল কৰিব আৰু বুঢ়া আঙুলিটোৰ সহায়ত চেপেটা কৰি লওক। এতিয়া পিঠাৰ মাজত তিল আৰু গুড়ৰ মিশ্ৰণটো দিব আৰু ভিডিঅ'ত দেখুওৱাৰ দৰে এনেকৈ পিঠাটো দুভাঁজ কৰি ভালদৰে বন্ধ কৰি দিয়ক আৰু সুতুলিৰ আকাৰত এইদৰে শ্বেপ দি ল'ব। ডিছ এখনত মই অলপ বগা তিল ছটিয়াই ৰাখিছিলোঁ। এতিয়া পিঠাটো তিলখিনিৰ ওপৰত লেটিয়াই ল'ব। এয়া এটা পিঠা বনাই দেখাইছোঁ চাওক। আৰু এটা পিঠা মই এয়া বনাই দেখাইছোঁ চাওক। এইদৰে আপোনালোকে গোটেই পিঠাখিনি বনাই ল'ব। এতিয়া মোৰ এয়া গোটেইখিনি পিঠা বনাই লোৱা হৈ গ'ল। আনফালে মই গেছত কেৰাহী এখন পাতি লৈছিলোঁ আৰু অলপমান মিঠাতেল গৰম হ'বলৈ দি লৈছিলোঁ।
তেলখিনি প্ৰথমে গৰম হ'বলৈ দিব আৰু তাৰ পিছত গেছৰ ফ্লেমটো একেবাৰে কমাই ল'ব। এতিয়া কম জুইত মই এটা এটাকৈ পিঠাখিনি ভাজি ল'ম। এয়া মই প্ৰথমে এটা পিঠা দি লৈছোঁ। পিঠাটো অলপ ভজা পিছতহে আনটো পিঠা দিব, নহ'লে পিঠাটো ইটোৰ লগত সিটো লাগি ধৰিব। এইদৰে এটা পিঠা অলপ ভজা হ'লত মই এতিয়া আনটো পিঠা দি লৈছোঁ। গেছৰ ফ্লেমটো কম কৰি পিঠাখিনি ভাজি থাকিব, নহ'লে গেছৰ ফ্লেমটো বঢ়াই ল'লে পিঠাটোৰ বাহিৰটো ৰঙা হৈ যাব আৰু ভিতৰটো ভালদৰে নিসিজিব। এয়া দেখিছেনে পিঠাটো কিমান ধুনীয়াকৈ ফুলি আহিছে। এনেদৰে আপোনালোকে পিঠাখিনি ভাজি ল'ব। পিঠাখিনি ভাজি লোৱা হৈ গ'ল। মই এতিয়া এইখিনি কেৰাহীৰ পৰা নমাই লৈছোঁ আৰু বাকী থকা পিঠাখিনিও এতিয়া ভাজি ল'ম। এয়া সুতুলি পিঠা ৰেডি হৈ গ'ল। খাবলৈ খুবেই ভাল লাগে। আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। যদি ভিডিঅ'টো চাই ভাল লাগিল লাইক এটা কৰি দিব আৰু যিসকল মোৰ চেনেললৈ নতুনকৈ আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আকৌ এটা নতুন ৰেচিপিৰ সৈতে পুনৰ লগ পাম। আজিলৈ আহোঁ, বাই বাই।